পূৰ্ণ পুৰুষোত্তম ভগৱানৰ চৰণ কমলত সেৱা জনাই ভাগৱতৰ কিছু কথা আপোনাক ক'বলৈ আগবঢ়াইছোঁ। অষ্টাদশ সহস্ৰ শ্লোক থকা পুৰাণ সূৰ্য শ্ৰীমদ্ভাগৱত হৈছে সমস্ত বেদ দৰ্শনৰ সাৰ। সমস্ত নদীসমূহৰ ভিতৰত গংগা শ্ৰেষ্ঠ। সমস্ত বৈষ্ণৱৰ মাজত শিৱ শ্ৰেষ্ঠ। সকলোবোৰ পুৰাণৰ ভিতৰত শ্ৰীমদ্ভাগৱত হৈছে পুৰাণ শ্ৰেষ্ঠ। শ্ৰীমদ্ভাগৱত হৈছে শব্দময় বিগ্ৰহ। ভৱৰোগৰ সৰ্বশ্ৰেষ্ঠ ঔষধ হৈছে ভাগৱত শাস্ত্ৰ। সংসাৰত জড় জাগতিক সাহিত্যৰ অভাৱ নাই, যিবোৰ মাথো ইন্দ্ৰিয় তৃপ্তিৰ সাধন। এইবোৰে ভৱবন্ধন শক্তিশালীহে কৰে। ভাগৱতৰ আলোকেৰে ভগৱানৰ অবিচ্ছেদ্য অংশ মনুষ্যক কৃষ্ণ প্ৰেম মহাধন দিবলৈ প্ৰাতঃস্মৰণীয় আচাৰ্যসকলে অতীজৰে পৰা চেষ্টা কৰি বৃত্ৰাসুৰক ইন্দ্ৰই দধীচি মুনি অস্ত্ৰেৰে নিৰ্মিত বজ্ৰই বধ কৰিছিল। মৰুভূমি যিহেতু পৃথিৱীৰ ৰোগগ্ৰস্ত অৱস্থা, সেয়ে মৰুভূমিত কোনো শুভ কাৰ্য নহয়। যিজনে ব্ৰহ্ম বা পৰম সত্যক জানে আৰু তাৰ ফলত নিজৰ জীৱনৰ প্ৰকৃত হিত সাধন কৰা কিদৰে সম্ভৱ সঠিকভাৱে অৱগত হয়, সেইজনকে ব্ৰাহ্মণ বুলি কোৱা হয়। দেহাত্মবুদ্ধি সম্পন্ন ব্যক্তিক কৃপণ বোলে। ত্ৰেতা যুগত নৰ্মদা নদীৰ পাৰত দেৱাসুৰৰ যুদ্ধ হৈছিল। বৃত্ৰাসুৰক ইন্দ্ৰই বধ কৰিছিল। ক্ষীৰোদকশায়ী বিষ্ণু শ্বেতদ্বীপ নামৰ লোকত অৱস্থান কৰি ভাগৱত ধৰ্মৰ অৰ্থ হ'ল ভগৱানৰ উপদেশ অনুসৰি জীৱন যাপন কৰা। হিৰণ্যকশিপুৰ আৰু কয়াধুৰ পুত্ৰসকলৰ নাম হ'ল সংহ্লাদ, অনুহ্লাদ, হ্লাদ আৰু প্ৰহ্লাদ। বলি মহাৰাজৰ জ্যেষ্ঠ পুত্ৰৰ নাম বাণৰজা আছিল। লক্ষ্মী দেৱীক অন্নপায়িনী বুলিও কোৱা হয়। বৈকুণ্ঠৰ দ্বাৰপালদ্বয় জয় আৰু বিজয় শাপগ্ৰস্ত হৈ সত্যযুগত হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ ৰূপে জন্ম লৈছিল। ত্ৰেতা যুগত ৰাৱণ আৰু কুম্ভকৰ্ণ আৰু দ্বাপৰ যুগত দন্তবক্ৰ আৰু শিশুপাল ৰূপে জন্ম লৈছিল। ৰজোগুণৰ প্ৰভাৱত লোভ, কৰ্ম প্ৰবৃত্তি, উদ্যম আৰু বিষয়ভোগৰ স্পৃহা বৃদ্ধি পায়। তমোগুণৰ প্ৰভাৱত অজ্ঞান, অন্ধকাৰ, প্ৰমাদ আৰু মোহ উৎপন্ন হয়। সমস্ত জীৱৰ পৰম বন্ধু হ'ল সুহৃদং সৰ্বভূতানাম। শিশুপালে সাযুজ্য মুক্তি লাভ কৰিছিল। ভগৱানৰ যুদ্ধ কৰাৰ বাসনা পূৰণৰ বাবে জড় জগতলৈ পঠোৱা হৈছিল জয় বিজয়ক। ভগৱানৰ বৰাহে হিৰণ্যাক্ষক সংহাৰ কৰিছিল। ব্ৰাহ্মণসকলে শান্তি, আত্মসংযম, সহিষ্ণুতা, সত্যবাদিতা, শুচিতা আৰু সৰলতা গুণ অনুশীলন কৰা উচিত। খণ্ড আৰু অৰ্মক দৈত্যসকলৰ পুৰোহিত আছিল। তেওঁলোকৰ দুয়োৰে পিতৃৰ নাম আছিল শুক্ৰাচাৰ্য। আয়ুষ্মান শব্দৰ অৰ্থ হ'ল দীৰ্ঘায়ু হোৱা। দশ নাম অপৰাধ। ভগৱানৰ মহিমা প্ৰচাৰ কৰা ভক্তসকলক নিন্দা কৰা। জড়জাগতিক বৈশিষ্ট্যৰ পৰিপ্ৰেক্ষিতত ভগৱানৰ পবিত্ৰ নামক দৰ্শন কৰা। সদ্গুৰু বা আচাৰ্যৰ নিৰ্দেশক অৱজ্ঞা কৰা। বৈদিক শাস্ত্ৰক নিন্দা কৰা। জড় বিচাৰৰ দ্বাৰা ভগৱানৰ দিব্য নামৰ অৰ্থ নিৰূপণ কৰা। ভগৱানত নাম আৰু ভগৱান অভিন্ন বুলি জনা উচিত। কল্পনাৰ দ্বাৰা ভগৱানৰ নামক ব্যাখ্যা কৰা। নামৰ বলত পাপ আচৰণ কৰা। ভগৱানৰ নাম কীৰ্তনক জড়জাগতিক পুণ্য কৰ্ম বুলি ভবা। শ্ৰদ্ধাহীন ব্যক্তিক ভগৱানৰ মহিমা তথা দিব্য প্ৰকৃতিৰ বিষয়ে উপদেশ অনিচ্ছুক শ্ৰোতাৰ সন্মুখত উক্ত উপদেশ প্ৰচাৰ হৈছে প্ৰভুৰ চৰণৰ এটি অপৰাধ। পবিত্ৰ নামৰ দিব্য প্ৰভাৰ সম্বন্ধে শ্ৰৱণ কৰা সত্ত্বেও ভগৱানৰ নামৰ প্ৰতি শ্ৰদ্ধাপৰায়ণ নোহোৱা। শুদ্ধ আৰু কৰ্ম মিশ্ৰই হ'ল অৰ্চন। ভগৱানৰ পাদসেৱন আৰু অৰ্চন মাৰ্গত
পৰিত্যাগ কৰিব লগা অপৰাধসমূহ জোতা চেণ্ডেল পিন্ধি নামঘৰ বা মন্দিৰলৈ সোমাই যোৱা, ভগৱানৰ প্ৰসন্নতাৰ বাবে জন্মাষ্টমী আদি উৎসৱ পালন নকৰা, ভকতেই ভাগৱত আৰু ভাগৱতেই হ'ল ভগৱান, ভগৱানৰ সন্মুখত নতমস্তক হৈ প্ৰণাম নকৰা, ভোজনৰ পিছত হাত ভৰি নোধোৱাকৈ ভগৱানৰ সেৱাৰ হেতু নামঘৰত প্ৰৱেশ কৰা, অশৌচ অৱস্থাৰে নামঘৰত প্ৰৱেশ কৰা, এখন হাতেৰে ভগৱানক সেৱা কৰা, ভগৱানৰ সন্মুখত ঘূৰি ফুৰা, ভগৱানৰ সন্মুখত ভৰি মেলি বহা, ভগৱান তথা ভাগৱতৰ সন্মুখত শয়ন কৰা, ভাগৱতৰ সন্মুখত প্ৰসাদ খোৱা, ভাগৱতৰ সন্মুখত মিছা বচন মতা, উচ্চ স্তৰত সম্ভাষণ জনোৱা, নামঘৰৰ ভিতৰত বা ভগৱানৰ সন্মুখত কাজিয়া কৰা, ভাগৱতলৈ আওকাণ কৰি কথা পাতি থকা, কন্দা কটা চিঞৰ বাখৰ কৰা, কটু বাক্য কৰা, ভিক্ষা দান কৰা, গালি পৰা, বগা বস্ত্ৰ পৰিধান নকৰা, ভগৱান বিষ্ণুৰ সন্মুখত আন কাৰোবাক স্তুতি কৰা, অপান বায়ু ত্যাগ কৰা, সামৰ্থ্য থাকিও সামান্য উপচাৰে সেৱা বা পূজা কৰা, কৃষ্ণক বা বিষ্ণুক নিদিয়াকৈ খাদ্য খোৱা, ভগৱানক সতেজ ফল নিবেদন নকৰা, ৰন্ধাৰ পাছত ভগৱানক নিদিয়াকৈ আন কাৰোবাক দিয়া, ভগৱান বা ভাগৱতলৈ পিঠি দি বহা, গুৰু পূজাত মৌনতা অৱলম্বন নকৰা, ভগৱানৰ সন্মুখত অন্য লোকক অভিবাদন জনোৱা, ভগৱানৰ সন্মুখত নিজ হাতেৰে গুৰুহা কিলাকুটি আৰু আঁঠু ধৰি বহা, ভগৱানৰ সন্মুখত দেৱতাক উপহাস কৰা আদি। যিজনে ভগৱানৰ নিয়ম নীতি পালন কৰি জীয়াই আছে তেওঁৱেই হ'ল ভকত। সেয়ে কোৱা হয় ভকতেই ভগৱান। সেয়ে ভকতক ভগৱানৰ দৰে সেৱা কৰা উচিত, কাৰণ ভকত য'ত ভগৱানো ত'ত। গুৰু আৰু ভকতৰ ৰূপতে ভগৱানক দেখা পোৱা যায়। সেয়ে নামতো গোৱা হয়, ভকত সব আহিলে আদৰি আনিবা, সাদৰি পাৰিবা ধৰা, পদূলি মুখতে চৰণ ধুৱাই দিবা, সেয়ে হ'ব ভকতৰ সেৱা।